নমো নমঃ শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ নৱম সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: যজ্ঞাৰ্থৎ কৰ্মণোন্যত্ৰ লোকোয়ং কৰ্মবন্ধনঃ তদৰ্থং কৰ্ম কৌন্তেয় মুক্ত সংগঃ সমাচৰা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: যি কামকে কৰা হয় তাকে বিষ্ণুৰ বাবে কৰা এটা যজ্ঞ বুলি ভাবি লৈ নিষ্ঠাৰে সৈতে কৰিব লাগে, নহ'লে সকলো কামে আকৌ সংসাৰ বন্ধনত বান্ধি পেলায়। গতিকে হে কুন্তীৰ সন্তান অৰ্জুন, তেওঁৰ অৰ্থাৎ ভগৱান বিষ্ণুৰ সন্তোষৰ অৰ্থেই তোমাৰ কৰ্তব্য কৰ্মসমূহ কৰি যোৱা। তেনেদৰে কৰ্ম কৰিলে তুমি সদায় কৰ্মৰ বন্ধনৰ পৰা মুক্ত থাকিবা। এই শ্লোকভাগীৰ প্ৰসংগক্ৰমে এনেদৰে উল্লেখ কৰিছে যে যিহেতু প্ৰতিজন ব্যক্তিয়েই অন্ততঃ জীৱন ধাৰণ কৰিবৰ বাবে কৰ্ম কৰিব লাগিব আৰু এই জীৱনটোক যাপন কৰিবৰ কাৰণে তেওঁ যিকোনো কৰ্ম কৰি হ'লেও সংসাৰত বৰ্তি থাকিব লাগিব। কিন্তু সংসাৰত বৰ্তি থকাৰ নিমিত্তে যদি তেওঁ অশুভ কৰ্ম কৰে তেতিয়াহ'লে সেই কৰ্ম কৃষ্ণ ভাৱনা সম্পন্ন বা বিষ্ণুৰ আৰাধনাত সুফল পাব নোৱাৰে আৰু বিষ্ণু লাভৰ পথ প্ৰশস্ত নহয়। কিয়নো ইয়াতে উল্লেখ কৰিছে যে সেইবাবে বৰ্ণাশ্ৰম ধৰ্মত বিহিত যি গুণ, যি ব্যক্তিৰ বাবে নিহিত যি সামাজিক স্থিতি, সেই চাইহে কামবিলাক কৰিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেয়াই হ'ল জীৱন যাত্ৰাৰ মুখ্য উদ্দেশ্য, য'ত বৰ্ণাশ্ৰম ধৰ্মক স্পষ্টভাৱে পালন কৰা দেখা যায়। ইয়াতে যজ্ঞ শব্দৰ উপস্থাপন কৰিছে। যজ্ঞ মানে হৈছে ত্যাগ, য'ত ত্যাগ থাকে সেয়াই হৈছে যজ্ঞ। আৰু ইয়াতে উল্লেখ কৰিছে যজ্ঞ ভগৱান বিষ্ণু অথবা যাগ, সকলো যাগ যজ্ঞাদি ভগৱান বিষ্ণুৰ সন্তোষৰ অৰ্থেই কৰা হয়। বেদত উল্লেখ আছে, শতপথ ব্ৰাহ্মণতো উল্লেখ আছে যজ্ঞবৈ ব্ৰাহ্মণঃ বা যজ্ঞবৈ ব্ৰহ্মঃ। আৰু ইয়াতে উল্লেখ আছে, বেদত কোৱা আছে যে যজ্ঞবৈ বিষ্ণু বা যজ্ঞবৈ ত্যাগঃ। ইয়াত উল্লেখ থকা অনুসৰি যজ্ঞই বিষ্ণু। আন কথাৰে ক'বলৈ হ'লে শাস্ত্ৰবিহিত যজ্ঞসমূহৰ অনুষ্ঠান কৰিলে যি উদ্দেশ্য সিদ্ধি হয়, পোনপটীয়াকৈ ভগৱান বিষ্ণুৰ সেৱা ভক্তি কৰিলেও সেই উদ্দেশ্যৰে সিদ্ধি হয়। অৰ্থাৎ ইয়াত কোৱা অনুসৰি যজ্ঞ কৰিলে আমি কিছুমান মুখ্য কাৰ্য কৰিব লগা হয়, য'ত আমাৰ কষ্ট সহিষ্ণুতা হয়। অৰ্থাৎ যিহেতু উল্লেখ কৰা হৈছে যজ্ঞ মানে হৈছে ত্যাগ, ভগৱানৰ কাৰণে ত্যাগ কৰিব লগা হয়, য'ত বহুখিনি বস্তুৰ প্ৰয়োজন হয় আৰু কষ্ট হয়। কিন্তু সেই একেই যজ্ঞৰ দৰে যদি ভগৱান বিষ্ণুক বা কৃষ্ণক অন্তৰৰ পৰা শুদ্ধ ভক্তিৰে আৰাধনা কৰা হয়, সেয়াও হৈছে যজ্ঞ, য'ত ভগৱান লাভৰ পথ প্ৰশস্ত হয়। ইয়াতে এইখিনি উল্লেখ কৰিছে বিষ্ণু ভক্তিত নিমজ্জিত হোৱা, কিন্তু যজ্ঞৰ দ্বাৰাও সেই পথ প্ৰশস্ত হয় বা কৃষ্ণৰ সেৱাৰ দ্বাৰাও সেই প্ৰশস্ত হয় বুলি ইয়াতে উল্লেখ কৰিছে। কিয়নো ইয়াতে উল্লেখ কৰা অনুসৰি এই শ্লোকত কোৱা মতে কৃষ্ণ ভাৱনাই এটা যজ্ঞৰ অনুষ্ঠানৰ নিচিনা। অৰ্থাৎ যজ্ঞত যেনেকৈ আহুতি দিয়া হয়, সেই আহুতি দিয়াৰ দৰে পঞ্চ ইন্দ্ৰিয় আৰু পঞ্চ যি জ্ঞানেন্দ্ৰিয় আছে মুখ্য আৰু মনক যদি আমি কৃষ্ণ ভাৱনাত নিয়োজিত কৰোঁ, সেয়াও যজ্ঞৰ নিচিনাই। বৰ্ণাশ্ৰম ধৰ্ম ব্যৱস্থাটোৰ উদ্দেশ্য হ'ল ভগৱান বিষ্ণুৰ সন্তুষ্টি সাধনা। অৰ্থাৎ ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস, এই তিনিটা আশ্ৰমৰ লগতে অন্তিম যি সন্ন্যাস আশ্ৰম, চতুৰ্থ আশ্ৰম, চাৰিটাৰ মুখ্য উদ্দেশ্যই হৈছে আমাৰ ভগৱান কৃষ্ণৰ সন্তুষ্টি, কৃষ্ণক লাভ কৰা। কাৰণ ব্ৰহ্মচৰ্য আশ্ৰমত যি আমি জ্ঞান লাভ কৰোঁ সেয়াও কৃষ্ণৰ আৰাধনাৰে ফল। গাৰ্হস্থ আশ্ৰমত যি আমি ধৰ্ম কৰোঁ সেয়াও হৈছে কৃষ্ণ আৰাধনাৰে ফল। ব্ৰহ্মচৰ্য আশ্ৰমত যি প্ৰাণবিদ্যাক, আধ্যাত্মিক বিদ্যাক আৰাধনা কৰোঁ সেয়াও হৈছে ভগৱান বিষ্ণু বা কৃষ্ণৰ আৰাধনাৰে ফল। আৰু সন্ন্যাস আশ্ৰমত বৰ্তিত হ'লেও সেয়াই হৈছে ভগৱান বিষ্ণু বা কৃষ্ণৰ আৰাধনাৰে ফল। কিয়নো ইয়াতে বিষ্ণু পুৰাণত এটি স্পষ্ট পংক্তি উল্লেখ কৰিছে, এয়া হৈছে বৰ্ণাশ্ৰমাচাৰৱতা পুৰুষেণ পৰঃ পুমাन् বিষ্ণুৰাৰাধ্যতে। অৰ্থাৎ
বৰ্ণাশ্ৰম ধৰ্মৰ মুখ্য উদ্দেশ্যই হ'ল বিষ্ণুৰ আৰাধনা কৰা, য'ত পুৰুষে বিষ্ণুক আৰাধনা কৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে বিষ্ণুৰ সন্তোষৰ বাবে কাম কৰিব লাগে। এই বাস্তৱিক সংসাৰখনত কৰা আন সকলোবিলাকৰ কাম কৰোঁতাজনতকৈ আকৌ সংসাৰ বন্ধনত বান্ধি পেলায়। কাৰণ ভাল বেয়া দুয়োবিধ কামৰে কিবা নহয় কিবা সুফল আৰু কুফল থাকেই। সেই ফল ভোগ কৰিবৰ বাবে আমি সংসাৰ বান্ধনত বান্ধ খাই থাকিব লগা হয়। কাৰণ সেইবাবেই কৃষ্ণ বা বিষ্ণুৰ সন্তোষ ঘটাবৰ বাবে কৃষ্ণ ভাৱনাৰে কাম কৰি থাকিব লাগে। আৰু তেনেদৰে সেৱা ভক্তি কৰি কাম কৰি থকা অৱস্থাটোৱে হ'ল এটা মুক্ত অৱস্থা। কিয়নো যদি আমি বিষ্ণুক সমৰ্পণ নকৰি যি কামত আগবাঢ়ি যাওঁ, সেই কামত আমি বন্ধনত বান্ধ খাই যাব লগা হয় আৰু সেই বন্ধনৰ পৰা মায়াৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ। কিন্তু যদি আমি কৃষ্ণ ভাৱনা সম্পন্ন হয়, বিষ্ণুক সমৰ্পিত কৰি আমি যিকোনো কৰ্মত নিয়োজিত হওঁ, সেই কৰ্ম আমাৰ সম্পাদিত হয় আৰু সেই বন্ধনৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। এই সংসাৰৰ বিষয় বাসনা আৰু ভোগ লালসাৰ পৰা মুক্তি পাব পাৰোঁ। ইয়াতে প্ৰাৰম্ভণিক অৱস্থাত এই কৌশল আয়ত্ত কৰিবৰ বাবে এজন বিশেষজ্ঞৰ উপদেশ ল'বলগীয়া হয়। অৰ্থাৎ যিহেতু বিষ্ণু ভাৱনা বা কৃষ্ণ ভাৱনা সম্পন্ন হ'বৰ কাৰণে এগৰাকী বিশিষ্ট ব্যক্তি, যি আধ্যাত্মিক গুৰু বা প্ৰাৰম্ভিকতে এগৰাকীৰ আশ্ৰয় ল'বলগীয়া হয়। সেয়া হৈছে ইয়াতে অৰ্জুনৰ কাৰণে শ্ৰীকৃষ্ণ ভগৱান স্বৰূপ আধ্যাত্মিক গুৰু আৰু আমাৰ কাৰণে গুৰু। ইয়াতে উল্লেখ কৰিছে যে গতিকে ভগৱান কৃষ্ণৰ কোনো ভক্তি অথবা অৰ্জুনৰ ক্ষেত্ৰত ঘটা পোনপটীয়াকৈ ভগৱান কৃষ্ণৰে সু উপদেশ অনুসাৰে বৰ বিলক্ষণতাৰে কাম কৰা উচিত। ইন্দ্ৰিয়ৰ সুখৰ বাবে একো কৰিব নালাগে, কিন্তু কৃষ্ণ সুখৰ সন্তোষৰ বাবে সকলো কৰিব লগা হয়। অৰ্থাৎ যি শ্ৰেয় কৰ্ম, সেই শ্ৰেয় কৰ্ম আমি ইন্দ্ৰিয় সুখৰ বাবে নহয়, ভগৱান কৃষ্ণক আৰাধনাৰ কাৰণে কৰিব লাগে, যাৰ মাজেৰে ইন্দ্ৰিয় সুখ স্বকীয়ভাৱে পৰম প্ৰাপ্তি লাভ কৰা হয়। কৃষ্ণ ভাৱনাৰ পৰা নিজে নিজে স্বকীয় আত্মসুখ বা ইন্দ্ৰিয় সুখ লাভ কৰা হয়। কিন্তু যদি আমি কৃষ্ণ ভাৱনা সম্পন্ন নহয়, স্বকীয় বিষয় বাসনাৰ সুখত লিপ্ত হওঁ, তেতিয়াহ'লে কৃষ্ণ ভাৱনা সম্পন্ন নহয়। যদি কৃষ্ণ ভাৱনা সম্পন্ন হৈ আমি কৰ্ম কৰোঁ, তেতিয়া তাৰ পৰা স্বয়ংক্ৰিয়ভাৱে আমাৰ ইন্দ্ৰিয় তৃপ্তি লাভ কৰে। এই পদ্ধতিৰে কাম কৰিলে কেৱল যে কৰ্মফলৰ পৰা বন্ধনৰ পৰা মুক্তি পোৱা যায় এনে নহয়, বৰং কাম কৰোঁতাজনে পৰমাৰ্থিক সেৱা ভক্তিৰ পথত ক্ৰমে ক্ৰমে আগুৱাই যাব পৰা হয়। এনে সেৱা ভক্তিয়েই কাম কৰোঁতাজনক ভগৱানৰ পৰম ধাম লাভ কৰাত যোগ্য কৰি তোলে। অৰ্থাৎ কৃষ্ণ ভাৱনা সম্পন্ন যি কৰ্ম কৰা হয়, তাৰ পৰা কেৱল বিষয় বাসনা বা বন্ধনৰ পৰা মুক্তি লাভ কৰাই নহয়, ইয়াৰ পৰা পৰমাৰ্থিক সুখ লাভ কৰা হয়। যি পৰমাৰ্থিক সেৱা ভক্তিৰ পৰা অনুক্ৰমে ব্যক্তিজনে পদোন্নতি লাভ কৰে, অৰ্থাৎ ভগৱান লাভৰ মাৰ্গ প্ৰশস্ত হয় আৰু ভক্তি কৰোঁতাজনে ভগৱানৰ পৰম ধাম লাভ কৰে বুলি ভগৱান শ্ৰীকৃষ্ণক সেৱা কৰোঁতাজনে সেই পৰম ধাম লাভ কৰে বুলি অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। ইয়াৰ মাজেৰে সেই ভণ্ড ভক্তসকলক স্পষ্ট কৰি দিছে যে তোমালোকে কৃষ্ণ ভাৱনা সম্পন্ন হোৱা, তোমালোকে কেৱল কৃষ্ণ ভাৱনা সম্পন্ন হৈ যি কৰ্ম কৰা তাতহে পৰম শ্ৰেয়তা লাভ কৰা হয়, য'ত তোমাৰ কোনো বিষয় বাসনাৰ লালাসা নাথাকে। কিন্তু যদি মনত তুমি বিষয় বাসনাৰ লালাসা ৰাখি বাহিৰত যদি তুমি ভক্তি সেৱা কৰা, তাত তোমাৰ যজ্ঞ সন্তুষ্ট নহয় বা কৃষ্ণ ভাৱনা সন্তুষ্ট নহয় বা সফল নহয়। সেয়েহে তুমি মনৰ পৰা সমস্ত ত্যাগ কৰি কৃষ্ণ ভাৱনা সম্পন্ন হোৱা আৰু যজ্ঞত নিমজ্জিত হোৱা, অৰ্থাৎ ত্যাগত নিমজ্জিত হোৱা আৰু কৃষ্ণ ভাৱনাৰে নিজৰ কৰ্ম কৰি যোৱা। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।